শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ। সৰু ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। কিছুমানে ব্যক্ত কৰে, কিছুমানে নকৰে। কিছুমানৰ কাৰণ ব্যক্তিগত, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে, কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে। কাৰণ যিয়ে নহওক কিয় প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। আৰু এই দুইটা একেলগে, শাৰীৰিক আৰু মানসিক তাপ দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, এক নম্বৰ কথা। দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ, গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে। আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ। মানে এই সংসাৰ চক্ৰ, যিটো জন্ম মৰণৰ চক্ৰ, ইয়াৰ পৰা মুক্তি লাগে। এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয় তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ। শৌনকৰ প্ৰশ্ন হৈছে এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহে কল্যাণ সাধিব পাৰিব? এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন। সুতমুনিয়ে উত্তৰ দিব বিচাৰোঁতে শৌনকে কৈছে ৰ'বা, উত্তৰ দিয়াৰ আগতে কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটোৰ বিষয়ে বুজি লোৱা। কিয়? কাৰণ তুমি যিকোনো উপায় দিলে কলি যুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে তেওঁলোকে 1000 বছৰ তপস্যা কৰক, এতিয়া কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলি যুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম, দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু কলি যুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই। আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই। শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই। আয়ুষ কমি আহিল। সেইকাৰণে শৌনকে কৈছে প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস কম, প্ৰায়েনা অলপায়ুষ, অলপমান। কিমান আয়ুস? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ুষ 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলি যুগৰ মানুহৰ আয়ুস 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ। আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে। এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত। চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে। এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। লেঠা শেষ। সেইকাৰণে শৌনকে কৈছে হে সুতমুনি, কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা। এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি। শৌনকে কৈছে হে সুতমুনি,
তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ প্ৰথম স্কন্ধত আছে। কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে? সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে। শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ। শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছে নাই? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত তেওঁ ঘোৰ শাক্ত আছিল। ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, ককায়েক দামোদৰক লগ কৰি বাটতে গম পালে মাক অসুস্থ। মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত। আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়। ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ। এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ ঘৰত মাকক থৈ গৈছিল যে সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া ছাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা, এইটো লোৱা আনি দিয়া। কিয়? এই দুৰ্গা পূজা আহি আছে, শাৰদীয় পূজাত দিব লাগিব। ৰামদাসে নুশুনাৰ ভাও ধৰিছে। কিয়? কাৰণ তেওঁ ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ ল'লে। আৰু য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই, কেৱল নামত গুৰুত্ব দিছে, কেৱল নাম। আৰু আজি আমি গম পাইছোঁ আপোনালোকৰ ইয়ালৈ যিজন ডেকা সত্ৰাধিকাৰ আহিছিল তোৰণ উদ্বোধন কৰিবলৈ, তেওঁ এইটো কথা স্বীকাৰ কৰি গৈছে যে কলি যুগত হৰিনামে মূল। তেওঁ কৈ গৈছে, ক'বই লাগিব, কাৰণ ভাগৱতৰ মূল কথা। কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। তাত লিখি থৈ গৈছে, দোষৰ সাগৰ যদিও কলিযুগ, ইয়াৰ এটা মহান গুণ আছে। কি? কেৱল কৃষ্ণৰ নাম কীৰ্তন কৰি পৰম গতি লাভ কৰিব পাৰে। ইয়াতকৈ সুবিধা একো নাই। ৰামদাসে গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কাৰণে ছাগলী আনি দিয়া নাই। ইফালে শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ ইচাত বিচাত লাগি আছে, পূজা আহি গ'ল, ছাগলী আনি দিয়া নাই। আৰু এদিন খঙৰ ভমকত ভনী জোঁৱায়েকক ক'লে, হকৰা কুচিয়াৰ পো, বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰো খং উঠিল। আৰু খঙৰ ভমকত তেওঁ ক'লে মাধৱ পুৰুষক, আমাৰ আগত দেখাও বৰ চোট, শংকৰক লগ পাইলে হৈবি লোটফোট। তোৰ হাৱা উলিয়াব। কোন শংকৰ? মাধৱে সুধিছে। আছে এজন, যিজন শাস্ত্ৰজ্ঞ, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কোনো ধৰণৰ পূজা বলি বিধান এইবিলাক নাই, কেৱল নামত গুৰুত্ব দিছে। আচ্ছা, কিন্তু মই যে যিবিলাক শাস্ত্ৰ পঢ়িছোঁ সেইবিলাকতো আছে। তোৰ গুৰুৰ ওচৰলৈ মোক লৈ ব'ল। বোলে হ'ব, আজি বেলি লহিয়ালে কাইলৈ ওলাবা। আৰু পাছদিনা মাধৱ পুৰুষক লৈ গৈছিল। মাধৱ শাস্ত্ৰজ্ঞ, তেওঁ ভাবিছে যে মই শংকৰক সেৱা নকৰোঁ। হ'ব পাৰে তেওঁ শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, আগতে তৰ্ক হ'ব। যদি হাৰি যাওঁ বেলেগ কথা, কিন্তু আগতীয়াকৈ মই সেৱা নকৰোঁ। আৰু মনত ভাবি গৈ আছে। কিন্তু যেতিয়া গৈ গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য, যিটো পাছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। মাধৱ পুৰুষে নিজে লিখিছে। তেওঁৰ ৰূপটো দেখাৰ লগে লগে সেৱা ল'লে।
আৰু সুন্দৰ এজন যুৱক যেতিয়া আহিছে নামঘৰলৈ, গুৰুজনাই ভাল পাইছে, ৰামদাসক চিনি পাই সুধিলে ৰামদাস এওঁ কোন? ৰামদাসে চিনাকি দিলে, ওলালগৈ তেওঁ বংশৰে মাক মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, মাধৱ আহা বহা। কি হ'ল? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? এওঁ কৈছে পাঠা ছাগলী আনি দিব লাগে, বলি দিব, আৰু মই কৈছোঁ এইবিলাকৰ কলিযুগত কাম নাই। এওঁ কৈছে শাস্ত্ৰত আছে, মই কৈছোঁ এয়া নাই। এতিয়া আপোনালোক দুজনে এইটো মীমাংসা কৰক। মাধৱ পুৰুষক গুৰুজনাই বহুৱালে। মনত কোনো দ্বেষ ভাৱ নাই, না মাধৱ পুৰুষৰ আছে না গুৰুজনাৰ আছে। কাৰণ খেলি মেলি তেওঁলোকৰ নিজৰ ব্যক্তিগত নহয়, খেলি মেলিটো শাস্ত্ৰত আছে। সেইকাৰণে দুইজনে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰিছে তাক লৈ সন্মুখা সন্মুখী বহিছে। মাধৱ পুৰুষক ক'লে, মাধৱ তুমি কোৱা কি কি পাইছা? আৰু মাধৱ পুৰুষে যিমান শাস্ত্ৰ অধ্যয়ন কৰিছে তাৰ পৰা য'ত য'ত এই বলি বিধানৰ কথা আছে তেওঁ কৈ গৈছে। আৰু গুৰুজনাই ভাগৱতৰ উদ্ধৃতিৰে তাক খণ্ডন কৰি গৈ আছে। শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গুৰুজনাই ক'লে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। মাধৱৰ চকু থৰ হৈ গ'ল। গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। লগে লগে দীঘল দি পৰিল। গুৰুজনাই ক'লে যে কি হ'ল মাধৱ, তুমি এবাৰ সেৱা কৰিলা আকৌ কৰিছা? বোলে হয় গুৰুজন, আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে শৰণ লৈছোঁ। আপুনি মোক দিয়ক এতিয়া, কাৰণ মই যিবিলাক গম পাইছোঁ সেয়া মিছা কলিযুগৰ কাৰণে নহয়। এতিয়া সৌনকেও এইটো প্ৰশ্ন কৰিছে সুতমুনিক, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধানাম যেন আত্মা সম্প্রসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে সেইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে তাতো তুমি নোপোৱা পৰম কল্যাণ, দান দক্ষিণা কৰা, ক'ৰবাত ক'লে তাতো নোপোৱা, বলি বিধান আছে তাতো নোপোৱা, ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰা, ধ্যান ধাৰণা সমাধিৰে ঈশ্বৰক বিচাৰা। কোনটো মানিব কলিযুগৰ মানুহে বৰ্তমান সময়ত যিটো হৈ আছে? সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যিসকলৰ হাতত যাগ যজ্ঞ পূজা পাতল বিষয়ক গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলিব। যিসকলৰ হাতত জ্ঞান মাৰ্গৰ দ্বাৰা যাবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰে ব্ৰহ্মক, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লাভ কৰাৰ গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইভাগে যাব। যিবিলাকৰ হাতত জপ তপ তীৰ্থৰ বিষয়ে থকা কিবা উপদেশমূলক গ্ৰন্থ পঢ়িছে তেওঁলোক সেইমতে যাব। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত মানুহৰ হাতত নপৰিব তেতিয়ালৈকে জীৱনৰ মাৰ্গ বিচাৰি নাপাব। কাৰণ সৌনকে এইটো আজিৰ পৰা 5,500 বছৰ আগতেই সুতমুনিক প্ৰশ্ন কৰি থৈছে যে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, কিন্তু সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো কি এইটো তুমি আমাক কোৱা। আৰু সেইটোৱে ভাগৱতৰ মূল ভেটি। তেতিয়া সুতমুনিয়ে ক'লে, হে সৌনক আদি ঋষি সমস্ত, চিন্তা নকৰিবা, তোমালোকক মই এনেকুৱা এটা উপায় দিম, যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে। যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰি গুচি গ'ল। আৰু তাৰ পাছত তেওঁ ভাগৱত কোৱা আৰম্ভ কৰিছে। সুখদেৱ পৰীক্ষিতৰ কি কি কথা হৈছিল এই কথাখিনি সুন্দৰ ৰূপে আহিছে। আমি এতিয়া পাঠৰ লগে লগে যাম। 2য় স্কন্ধ আজি উলিয়াইছে। বাপজনে সুন্দৰ কণ্ঠৰে মংগলাচৰণখিনি কৰিছে। পদৰ লগে লগে এতিয়া যাম। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাক যোগাদিৰো হৰিনাম মহাফল,
হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। যিকোনো কৰ্ম কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আপোনাৰ যিজন আৰাধ্য, যিজন ইষ্ট, সেইজনৰ স্তুতি গান কৰি আপোনাৰ কৰিবলগীয়া কৰ্মটো তেওঁৰ চৰণত অৰ্পণ কৰি মনৰ পৰা আন চিন্তা সকলোবিলাক আঁতৰাই তেওঁৰ চৰণতে মনটো একাগ্ৰত কৰি লৈ আপোনাৰ কৰ্মখিনি কৰিব লাগে। তাৰ কাৰণে প্ৰথমতে আৰাধ্যজনক ইয়াত স্তুতি কৰাৰ কাৰণে গুৰুজনাই যিহেতুকে মানৱীয় লীলা কৰিছে, তেওঁ আমাক ইয়াত কৃষ্ণৰ, তেওঁ নিজে অৱতাৰ হ'লেও কৃষ্ণৰ গুণানুকীৰ্তন কৰি দেখুৱাইছে, স্তুতি কৰি দেখুৱাইছে। তেওঁ প্ৰথমে লিখিলে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। যিজনৰ নাম মাত্ৰ স্মৰণ কৰাটোৱে হৈছে মংগল। অৰ্জুনক গীতাত কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধজ্য ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্মতা কৰি যা। আপুনি যদি ব্যৱসায়ী, ব্যৱহাৰ বাণিজ্য কৰক, কোনো আপত্তি নাই। আপুনি যদি কৃষি কৰ্মত আছে, কৃষি কৰ্ম কৰক, কোনো আপত্তি নাই। আপুনি যদি চাকৰি বাকৰি কৰিছে, চাকৰি কৰক, কোনো আপত্তি নাই। আপুনি যদি গৃহিণী ঘৰৰ কাম কৰিছে, কৰক, কোনো আপত্তি নাই। কেৱল কৃষ্ণক স্মৰণ কৰিবলৈ দিছে, তেওঁৰ লীলাসমূহ স্মৰণ কৰিব দিছে। ইয়াতকৈ সুবিধা কি দিব? ভগৱানে কৈছে, কেৱল মোৰ নাম স্মৰণত ৰাখা আৰু তুমি তোমাৰ কৰ্তব্য কৰ্মখিনি কৰি যোৱা শাস্ত্ৰসন্মত। অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধে অকৰ্মণি। 3 অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম কৰ, নকৰিলে এদিন শৰীৰটোও তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম কৰিব দিছে আমাক, খালি কি কৰিব দিছে? ভগৱানৰ নামটো স্মৰণ কৰিব দিছে। গুৰুজনাই কৈছে, যিজনৰ নাম স্মৰণ মাত্ৰেই মংগল হয়, কল্যাণ হয়, সেইজনক প্ৰথমতে মই নমস্কাৰ কৰিছোঁ। যাগ যোগাদিৰো হৰিনাম মহাফল। যিমানবিলাক 3টা মাৰ্গৰ বাকীবিলাক আছে, যাগ যজ্ঞ পূজা পাতল যত যিমান আছে, সকলোৰে যিটো মহাফল, এইটো হৈছে কেৱল হৰিনাম কলিযুগত। কিয়? আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ সুলভ আৰু সুগম মাৰ্গ যদি কিবা আছে, তেতিয়াহ'লে কৃষ্ণৰ নাম কীৰ্তন, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ইয়াত দিছে, হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কি সাৰ মৰ্মটো কোৱা, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম, কলিযুগত কি কৰিব, তেওঁ এটা শ্লোকতে উত্তৰ দিছে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকী অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে কৈছে, হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কেনেকৈ কৰিব? 1 নম্বৰ চৰ্ত দিছে, অহেতুকী, মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো নিৰন্তৰভাৱে। ইয়াত কৈছে নিতে, হেনয় পৰমানন্দ মাধৱক নিতে। নিতে মানে সদায়, নিৰন্তৰভাৱে, কণ্টিনিউ, মাজত গেপ নোহোৱাকৈ। সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, এক মনে। অনন্য চিন্তয়ন্ত মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, যোনে মোক অনন্যভাৱে চিন্তা কৰে, ইফালে সিফালে নহয়, ইফালে বোলে মই অমুক দেৱকো মানিছোঁ, তমুককো মানিছোঁ, তমুককো মানিছোঁ, না, এইটো ভাগৱত গীতাই কোৱা নাই। এক দেৱ এক কেৱ এক বিনে নাই কেৱ, স্পষ্ট ভাষাত কৈছে। ইয়াত কৈছে, যদি কোনোবাই সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, হে নৰ, তোমালোকে প্ৰভু ভগৱন্তৰ স্মৰণ কৰা এক মনে, এক চিত্তে, বেলেগৰ কথা চিন্তা নকৰি। কৃষ্ণ কথা অমৃতক পিউ সাৱধানে কৰিও যতন যাবে নতুচাৰে প্ৰাণে। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। বেলেগ কৰ্মত অধিকাৰেই নাই, কাৰণ আমাৰ মনবিলাক মলিনতাৰে ভৰি পৰিছে। যাগ যজ্ঞ পূজা পাতল কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এয়া কৰিব পৰা অধিকাৰ আমাৰ নাই।
আনহাতে জ্ঞান মাৰ্গত যাবৰ কাৰণে ধ্যান ধাৰণা সমাধিৰ কাৰণে সম দম তিতিক্ষা উপ্ৰতি মনৰ ওপৰত সংযম ইন্দ্ৰিয় দমন সহনশীলতা গুণ বিষয়ৰ প্ৰতি বৈৰাগ্য এইখিনি কোৱালিফিকেশ্যন আমাৰ নাই সেইকাৰণে কলি যুগৰ মানুহৰ কেৱল অধিকাৰ এটাতেই আছে সেইটো হৈছে হৰিনাম আপুনি ল'ব পাৰে হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম এক বিধি ইয়াতো সেইকাৰণে ক'লে এতিয়া ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ হৰি ভক্তিৰ বাদে বেলেগ কৰ্মত তেওঁলোকৰ অধিকাৰেই নাই শৰীৰত আছে কলি কৃত্য যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ দোষৰ সাগৰ কলিযুগ মানুহৰ মনবিলাক মলিনতাৰে ভৰি আছে প্ৰতিটো মুহূৰ্তত জানি বা নজনাকৈ আমাৰ দ্বাৰা অনেক পাপ হৈ আছে এই কলিকৃত্য পাপবিলাকৰ পৰা নিস্তাৰ পাবৰ কাৰণে এটাই উপায় আছে সেইটো হৈছে প্ৰভু ভগৱন্তৰ নাম বাৰে বাৰে ঘোষণা কৰা ঘোষি থকা ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ যম ৰজাই কৈছে অজামিল উপাখ্যান যম দূতক নামৰ মাহাত্ম ক'বলৈ গৈ ৰাম কৃষ্ণ নামৰ মাহাত্ম এনেকুৱা এবাৰ যদি আপোনালোকে কৃষ্ণ বা ৰাম বুলি কয় কোটি যুগৰ পাপ আপোনালোকৰ নষ্ট হৈ যাব সেইকাৰণে নাম ল'বলৈ দিছে ইয়াতো কৈছে যিমান শৰীৰত কলিকৃত্য দোষ আছে তাক নাশ কৰিবৰ কাৰণে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ সেয়া গুচিবৰ কাৰণে নাশ কৰিবৰ কাৰণে প্ৰথমতে ভগৱানৰ নাম ঘোষিবলৈ কৈছে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম জনাই অচ্যুতৰ কিংকৰ গুৰুজনাই নিজকে ভগৱানৰ দাস বুলি ভাবে কিংকৰ শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে চাকৰ আমি সদায় নিজকে সৰু বুলি ভাবিবলৈ কৈছে তৃণাদপি শুনি চেন এডাল তৃণতকৈও সৰু গুৰুজনাই নিজক কৃষ্ণৰ কিংকৰ বুলি কয় মাধৱ পুৰুষে আকৌ দাসৰো দাস তান দাসৱ হৈলোঁ আমি বুলি কৈছে ভগৱান কৃষ্ণৰ দাস দাসৰো দাস তান দাসৱ হৈলোঁ আমি কিমান তলৰ কৈছে এনেও আপোনালোকে যদি ধাননি পথাৰলৈ চায় যিবিলাক ধানৰ ঠোকবিলাক দীঘল হয় সেইবিলাক চিধা হৈ নাথাকে কেনেকৈ থাকে হাউলি থাকে যেতিয়া ফল বেছি হ'ব তেতিয়া ধানৰ ঠোকটো হাউলি যাব আৰু যিবিলাকত ফলটো নাই লিথিং থিং সেইবিলাক চিধা হৈ থাকিব সেইকাৰণে যিসকল জ্ঞানী গুণী তেওঁলোকে নিজকে সদায় এডাল তৃণতকৈও নিজক সৰু বুলি ভাবে গুৰুজনাই কৃষ্ণৰ কিংকৰ বুলি কৈছে ইয়াত আৰু তেওঁ কৈছে অচ্যুতৰ কিংকৰ শংকৰ নিগদতি কি ক'লে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে আৰম্ভ কৰিছোঁ দ্বিতীয় স্কন্ধত কি আছে ইয়াত নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে আমি কৈছিলোঁ যে সুত মুনিয়ে কি কৈছিল সৌনকাদিক যে তোমালোকক এতিয়া মই সুক আৰু পৰীক্ষিতৰ কথা শুনাম পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি অভিমন্যু আৰু উত্তৰাৰ সন্তান যিজনে গৰ্ভত থাকোঁতে ভগৱানৰ দৰ্শন পাইছিল উত্তৰা যেতিয়া গৰ্ভৱতী আছিল অশ্বত্থমাই পঞ্চপাণ্ডৱৰ বংশকে নষ্ট কৰোঁ বুলি এপাত ব্ৰহ্মস্ত্ৰ উত্তৰাৰ গৰ্ভৰ প্ৰতি লক্ষ্য কৰি প্ৰহাৰ কৰিলে আৰু উত্তৰাই তেওঁৰ শহুৰেকৰ কথা চিন্তা নকৰি য'ত গান্ধীপধাৰী অৰ্জুন সহস্ৰ হাতীৰ বল থকা বৃকুদৰ ধৰ্মৰাজ যুধিষ্ঠিৰ নকুল সহদেৱ কোনো কম নহয় তেওঁলোকৰ ওচৰলৈ নগৈ সময়ৰ অপব্যৱহাৰ নকৰি চিধা ভগৱান কৃষ্ণৰ চৰণত শৰণ লৈছে পাহি পাহি মহাযোগীনাম দেৱ দেৱ জগৎপতি নান্যম ত্বদভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম 1:8-9 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত উত্তৰাই কৈছে হে প্ৰভু মোক ৰক্ষা কৰা কিহৰ পৰা অভিদ্ৰৱতী মম এষ লোহাস্তপ্ত আয়স বিভু কামম দহতো মমনাথ মামে গৰ্ভ নিপাত্যতম 1:8-10 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 10 নম্বৰ শ্লোক কিবা এপাত লোহাৰ অস্ত্ৰ এপাতে মোক খেদি আহিছে হে দয়াময় হে নাথ হে যোগৰ ঈশ্বৰ
লাগিলে মোৰ প্ৰাণটো তুমি লৈ লোৱা, কিন্তু মোৰ গৰ্ভৰ সন্তানটো ৰক্ষা কৰা। ইয়েই বংশৰ শেষ চিন। যেতিয়া উত্তৰাই ভগৱানৰ ওচৰত শৰণ বিচাৰি গৈছে, ভগৱানে লগে লগে অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰে আৰু কৌমুদুকী গদায়ে সেই ব্ৰহ্মস্ত্ৰ কোবাই ধ্বংস কৰে আৰু অমৃত দৃষ্টিৰে গৰ্ভত থকা সন্তানটো পুনৰ জীৱিত কৰি তোলে। গৰ্ভত থাকোঁতেই সেই সন্তানটোৱে ভগৱানৰ দৰ্শন পায় আৰু তেওঁ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে তেওঁ মানুহৰ মাজত সেইজন দিব্য পুৰুষক বিচাৰিছিল, যিজনৰ সাক্ষাৎ গৰ্ভত পাইছিল, যিজনৰ দৰ্শন গৰ্ভত কৰিছিল। সেইজনক পৰীক্ষা কৰি চোৱাৰ কাৰণে সেই সন্তানটোৰ নাম ৰখা হ'ল পৰীক্ষিত। আৰু যিহেতু ভগৱানে ৰক্ষা কৰিলে গৰ্ভত, সেইকাৰণে তেওঁৰ আন এটা নাম দিলে বিষ্ণুৰাত। এই পৰীক্ষিত ডাঙৰ হৈ এবাৰ চিকাৰ খেলিবলৈ যায় আৰু পিয়াহত আতুৰ হৈ শমিক মুনিৰ আশ্ৰমত সোমায়। শমিক মুনি সেই সময়ত ধ্যানত আছিল। ধ্যানত থাকিলে বাহ্যিক ক্ৰিয়াকলাপ একো গম নাপায়। যেতিয়া পৰমাত্মাক সাক্ষাৎ কৰিব, যেতিয়া ব্ৰহ্মক সাক্ষাৎ কৰিব, তেতিয়া বাহ্যিক ক্ৰিয়াকলাপবিলাক মানুহে গম নাপায়। টোটেলি বাহ্যিক সংসাৰৰ লগত কাট অফ হৈ যায়। কেৱল তেওঁ ভিতৰৰ আনন্দত নিমগ্ন হৈ থাকে। ৰজাই বাহিৰৰ পৰা গৈ 2-3 মাতিলে, মোৰ পিয়াহ লাগিছে, পানী দিয়া। শমিকে গমেই নাপায়। ৰজাৰ ক্ৰোধ উঠিল আৰু ওচৰতে থকা মৰা সাপ এডাল ধনুৰ অগ্ৰভাৱে উঠাই আনি ঋষিৰ ডিঙিত দি দিলে। কিছু নিলগত শমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ লগৰীয়াবিলাকে খেলি আছিল। তেওঁলোকে দেখা পালে আৰু দেখা পায় বান্ধৱ শৃংগী মুনি, যি আৰু কিছু দূৰত খেলি আছিল, তেওঁক গৈ ক'লেগৈ, তোৰ দেউতাৰ ডিঙিত কোনোবাই সাপ এডাল দি গৈছে। শৃংগী মুনিয়ে একো চিন্তা নকৰাকৈ তাৰ পৰাই অভিশাপ দি দিলে যে যিজনেই মোৰ দেউতাৰ ডিঙিত সাপ দি থৈ গৈছে, সপ্তম দিৱসত তোক তক্ষকে দংশুক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। তাৰপাছত বাপেকৰ ওচৰলৈ আহে, কন্দা কটা শুনে। বাপেকৰ চকুত খোল খাই যায়, সমাধি ভংগ হয় আৰু দেখিলে ডিঙিত এডাল সাপ পেলাই দিলে। সুধিলে কোনে দিলে? শৃংগীয়ে ক'লে যে এজন ৰজা আহিছিল আৰু ময়ো তেওঁক অভিশাপ দিলোঁ। কি বুলি? 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। শমিক মুনিয়ে ধ্যানমগ্ন হৈ গম পালে এজন আন কোনো নহয়, পৰম বৈষ্ণৱ ৰজা পৰীক্ষিত। পিতেকক গালি পাৰিলে, তই ইমান সৰু কথা এটাত ইমান মাৰাত্মক শাস্তি কিয় দিলি? যদি ৰাজ্যত ৰজা নাথাকে তেতিয়াহ'লে চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন এইবিলাক বাঢ়ি যাব। বৰ্তমান আমাৰ সমাজলৈও যদি চাই, আইন আছে কাৰণে, ল আছে কাৰণে আমি ভালকৈ আছোঁ, নীতি নিয়ম পালি আছোঁ। যদি কাইলৈৰ পৰা কয় যে পুলিচ প্ৰশাসন একো নাই, আইন একো নাই, যোনে যি মৰ্জি কৰিব পাৰে, তাৰপিছত চাব কি হয়। অৱস্থা নাইকিয়া হ'ব। শমিকে ক'লে, বৰ ভুল কাম কৰিলি, তই এজন পৰম বৈষ্ণৱক এনেকুৱা সাপ দিব নালাগিছিল। বৰ্তমান ইলেকশ্যন আহি আছে, যোগ্যজনক ভোট দিব। যদি অযোগ্য এজনক যদি ওপৰত উঠাই দিয়ে, তেওঁ পাৱাৰৰ, শক্তিৰ অপব্যৱহাৰ কৰিব। তাৰ উদাহৰণ শৃংগী মুনিক দেখুৱাই থৈ গৈছে। শক্তি থাকিলে নহ'ব, পাৱাৰ থাকিলে নহ'ব, আপুনি ক'ত ব্যৱহাৰ কৰিছে, ইউটিলাইজ ক'ত কৰিছে, এইটো ডাঙৰ কথা। ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাখিনি যদি নাজানে, তেনেকুৱা এজনক যদি আপুনি শক্তি দি দিয়ে, তেতিয়াহ'লে তাৰ অপব্যৱহাৰ কৰিব। এইটো বৰ সাংঘাতিক কথা। শমিকে ক'লে, তই ভুল কাম কৰিলি, উপায় নাই, চব ভগৱানৰ ইচ্ছা। গতিকে এজন শিষ্যক পঠাই দিলে, পৰীক্ষিতক খবৰ দে গৈ। আনহাতে পৰীক্ষিত ঘৰলৈ গৈ অনুতপ্ত হৈছে, মই অকণমান কথাত কিহৰ কাৰণে এনেকুৱা বেয়া কাম কৰি আহিলোঁ। তেনেকুৱাতে এজন ঋষি শিষ্য আহি পেলাই ক'লেহি যে মহাৰাজ, আপোনাৰ প্ৰতি অভিশাপ হৈছে, 7 দিনৰ দিনা তক্ষকে আপোনাক দংশন কৰিব, আপুনি যি ইচ্ছা কৰক। মৃত্যুৰ প্ৰাক যিটো খবৰ দুজনে পাইছে, এজন হৈছে কংস। আকাশীবাণী হৈছিল, জাকলয়া জাস কংস সোণৰে অজ্ঞান, দৈব্য কি ৰষ্টম গৰ্ভে তোৰলৈব্য প্ৰাণ। কংসই লগে লগে তৰোৱাল উলিয়াই বোলে, যাৰ পৰা মোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে তাকে খতম কৰি দিওঁ।
দৈৱকীক কাটিব ধৰিলে। বসুদেৱ জ্ঞানী আছিল, বুজাই মেলি ৰাখিলে যে হে মহাৰাজ, আপোনাৰ মৃত্যুটো দৈৱকীৰ পৰা নাই, অষ্টম গৰ্ভৰ পৰাহে আছে। মই প্ৰত্যেকটো সন্তান আপোনাক দি দিম। আৰু কংসই গম পায় যে বসুদেৱ এজন সত্যবাদী, আৰু সেইকাৰণে ক'লে অতি উত্তম, ঠিক আছে, হ'ব। কিন্তু ইয়াত পৰীক্ষিতে যেতিয়া গম পালে 7 দিনৰ দিনা মৃত্যু হ'ব, তেওঁ তক্ষকক বধ কৰিবলৈ যোৱা নাই। তেওঁ লগে লগে জন্মেজয়ক ৰাজকাৰ্য সকলোখিনি সমৰ্পণ কৰি গংগাৰ পাৰলৈ গুচি গ'ল। ভাবিলে 7টা দিন থাকিম, এই 7 দিনত ঈশ্বৰৰ কথা শুনিম। এই খবৰটো চাৰিওফালে বিয়পি পৰিল। আজিকালি যিটো মেছেজ ভাইৰেল হোৱা বুলি কয়, ভাইৰেল হ'ল। তো কেনেকৈ ভাইৰেল হ'ল তেতিয়া হ'ল আৰু গোটেই চাৰিওফালৰ পৰা ঋষিমুনি আহি গংগাৰ পাৰত একত্ৰিত হ'ল। কোনোৱে ক'লে যে চিন্তা কৰিব নালাগে মহাৰাজ, আমি আছোঁ, আপোনাক তক্ষকে আহিবলৈ নিদিয়াকৈ আমি বচাম। পৰীক্ষিতে ক'লে সেয়া একোৱে কৰিব নালাগে, মোৰ প্ৰায়শ্চিত্ত যিটো, মই যিটো অপকৰ্ম কৰিলোঁ তাৰ ফল মই ভোগ কৰিবই লাগিব, সেয়া কৰিব নালাগে। যদি পাৰা মোক এটা প্ৰশ্নৰ মাত্ৰ উত্তৰ দিয়া, কি মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত? শৌনকে আদি কি প্ৰশ্ন কৰিছিল? একেই প্ৰশ্ন, কলি যুগৰ মানুহে কি কাম কৰা উচিত পৰম কল্যাণ সাধিবৰ কাৰণে। আৰু সুতমুনিয়ে কৈছে মই পৰীক্ষিতো এইটো প্ৰশ্ন কৰিছিল, তাৰে উত্তৰটো দিম। ইয়াত এতিয়া পৰীক্ষিতে ঋষিসকলক কৈছে মৃত্যুমুখী মানুহে কি কৰা উচিত। এতিয়া যাৰ যেন মতিকহে বেদক ব্যাখ্যান, ঋষিসকলৰ মাজতেই মতভেদ আহি গ'ল। কোনোৱে ক'লে যে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোৱে ক'লে যে নাই এইটোত নহ'ব, তীৰ্থক্ষেত্ৰত যাব লাগিব, কোনোবাই ক'লে নহ'ব দান দক্ষিণা কৰা, কোনোবাই ক'লে নহ'ব বলি দিয়া। বিভিন্নজনে বিভিন্ন মত দিলে, পৰীক্ষিত সন্তুষ্ট হ'ব পৰা নাই। আৰু এনেকৈ থাকোঁতে সেই সভাত প্ৰৱেশ হ'ল পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ। শুকদেৱ অহাৰ লগে লগে ঋষি সমাজ চব থিয় হৈ গ'ল, আনকি তেওঁৰ পিতৃ আৰু ককাওকো থিয় হৈছে ভাগৱতৰ মতে। শুকদেৱক ওচৰত পাই পৰীক্ষিতে চিনি পালে আৰু তেওঁক সুন্দৰভাৱে আসন দি বহুৱাই ল'লে আৰু প্ৰশ্ন আগবঢ়াই দিলে। অথ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা য়ৎ শ্ৰোতব্যম য়ৎ জপ্যম য়ৎ কৃতিব্যম নৃভি প্রভু স্মর্তব্যম ভজনীয়ম ওয়া বুহি যদ্বা বিপর্যয়ম। 1:19:37, 1:19:38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ দুটা শ্লোকত পৰীক্ষিতে প্ৰশ্ন আগবঢ়াই দিছিল, কি মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। মৃত্যুৰ সময়ত তোমাৰ চৰণত মই এটা কথা সোধোঁ, কি মৃত্যুমুখী মানুহে এই লোকত সদায় কি কাম কৰাটো উচিত? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। কাৰ কথা শুনিব, কাৰ স্মৰণ কৰিব, কাৰ শ্ৰৱণ কৰিব, কাক ভজন কৰিব? শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা। শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে সেইখিনিও হে গুৰু মুনিবৰ তুমি মোক এই সময়ত এই কথাখিনি কোৱা। আপোনালোকে যদি ভাবে যে পৰীক্ষিতক শাপ দিছিল 7 দিনৰ দিনা মৃত্যু হ'ব, গতিকে তেওঁতো ম্ৰিয়মান হয় বা মৃত্যুমুখী হয়, কিন্তু আমিবিলাককতো শাপ দিয়া নাই, আমি জানি কি কৰিম? এইটো পৰীক্ষিতক শাপ দিছিলে, তেওঁ শুনিলে, আমাকতো কোনো শাপ দিয়া নাই, আমিতো মৃত্যুমুখী নহয়। হয়, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। জন্ম লোৱাৰ লগে লগেই মৃত্যু নিশ্চিত হৈ যায়। আমি প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো মুহূৰ্তত মৃত্যুৰ ফালেহে আগবাঢ়ি গৈ আছোঁ, গতিকে আমি সকলো মৃত্যুমুখী। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰো 7 দিনৰ ভিতৰতে মৃত্যু হয়। বাৰ 7টাই ৰাখিছে, সেইকাৰণে সোম মংগল বুধ বৃহস্পতি শুকুৰ শনি আৰু ৰবি, 7 দিনৰ ভিতৰতে মানুহৰ মৃত্যু হয়। যিকোনো এটা বাৰত হ'ব পাৰে, গতিকে আমাৰ কাৰণে এয়া
ইয়াত এতিয়া কৈছে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই প্ৰশ্নকেইটা মূল কি? মৃত্যুমুখী মানুহে কি কৰিম, কাক শ্ৰৱণ কৰিম, কাৰ কীৰ্তন কৰিম, কাক স্মৰণ কৰিম, ভক্তি কাক কৰিম, শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে এই কথাখিনি মোক কোৱা। মূল ভাগৱতৰ ভেটি প্ৰশ্ন। এতিয়া ইয়াত কৈছে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰবাদ কৰি। প্ৰভু ভগৱন্তৰ চৰণ কমল হৃদয়ত ধাৰণ কৰি লৈ পৰীক্ষিতক সাধুৰবাদ কৰিছে। তুমি যিটো প্ৰশ্ন কৰিছা, ধন্য নৰপতিমতী উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ। তুমি যিটো প্ৰশ্ন কৰিছা ই অতি উত্তম, সংসাৰৰ সাৰ বস্তু, যে আমি মনুষ্য শৰীৰ লাভ কৰাৰ পাছত কি কৰ্ম কৰা উচিত। কাৰণ এইটো শৰীৰ পাবৰ কাৰণে 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হৈছে। 20 লাখ সব ঠাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাवे पक्षीगम 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गছ গছনিৰ প্ৰজাতি। এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ প্ৰাক মুহূৰ্তত 20 লক্ষ প্ৰজাতি গছ গছনি হৈ ভ্ৰমণ কৰিব লাগে। 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি, 29 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50। বিভিন্ন জন্তুৰ প্ৰজাতি 30 লাখ 80। 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 100 কোটি জন্মান্তৰে হৈ মহাভাগ, বহুত কোটি জন্মৰ মূৰত, ভাগ্যৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ। গতিকে ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত আমি কি কাম কৰা উচিত, কি কৰা উচিত? যদি কেৱল আমি আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভীৰ নৰনম, কেৱল যদি 4টা কাম কৰি আমাৰ জীৱন যদি নিৰ্বাহ কৰি আছোঁ, আহাৰ ভোজন, নিদ্ৰা আৰাম টোপনি, ভয় মৃত্যুৰ আৰু মৈথুন সংসাৰ বৃদ্ধি, এই 4টা কাম যদি কেৱল কৰি আমি জীয়াই আছোঁ, তেতিয়াহ'লে আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই বুলি শাস্ত্ৰত কৈছে। কিয়? পশু পক্ষীও আহাৰ ভোজন কৰে, তেওঁলোকৰো আৰাম কৰে, তেওঁলোকৰো মৃত্যুৰ ভয় আছে আৰু সন্তান জন্ম তেওঁলোকেও দিছে। শ্ৰেষ্ঠ মনুষ্য হিচাপে আমাৰ কি কাম? এই প্ৰশ্নটোৰ মূল, এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে এতিয়া তেওঁ কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি পৰীক্ষিতক সাধুৰবাদ দিছে। আৰু তাৰ পাছত কৈছে ধন্য নৰপতিমতী উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ। কি কথা? মুখ্যৰ সাধনীটো জগতৰে হিত। যিটো প্ৰশ্ন তুমি কৰিছা এইটোৱে হৈছে মুক্তিৰ পৰম সাধন। মুখ্য প্ৰাপ্তিৰ পৰম সাধন যদি কিবা আছে, উপায় যদি কিবা আছে, সেই বস্তুটোৱে তুমি কৰা প্ৰশ্নটো মুখ্যৰ সাধনীটো। জগতৰে হিত, সমস্ত জগতৰ কাৰণে কল্যাণকাৰক। লোভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। যিসকলে ইতিমধ্যে মুক্তি লাভ কৰিছে সেইসকলৰো কাম্য যিটো উপায় বা যিটো প্ৰশ্ন তুমি কৰিছা তাৰ যিটো উত্তৰ মই দিম এতিয়া। এই উপায়টো বা সাধনটো যিসকলে মুক্তি পাব বিচাৰে তেওঁলোকৰ লাগে, আৰু যিসকলে ইতিমধ্যে মুক্তি পালে তেওঁলোকৰো বাঞ্ছিত। ইয়াৰ পাছত এতিয়া আৰম্ভ কৰিব সেই আচল বস্তুটো কি। ইয়ালৈকে পাঠ গৈছে, অকণমান পাঠ যাওক। কৃষ্ণ।